2020 চনৰ নাৰ্ছৰ ৰিজাল্ট আহি গ'ল। এতিয়া কেণ্ডিডেটৰ লিষ্ট চেক কৰিব লাগিব। কেনেকৈ লিষ্ট চেক কৰিব, তাৰ পিছত বাকি প্ৰচেছ কেনেকুৱা হ'ব এই ভিডিঅ'ত জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। আৰু যিসকলে নাৰ্ছ পঢ়িব বিচাৰিছে সেইসকলে এই ভিডিঅ'টো চাব পাৰে, কাৰণ যেতিয়া নাৰ্ছ কমপ্লিট হয়, কমপ্লিট হোৱাৰ পিছত যেতিয়া জব পায়, জব হ'লে কেনেকুৱা প্ৰচেছ হয় এই ভিডিঅ'ত জানিব পাৰিব। এতিয়া মই আপোনালোকক গোটেই তথ্য জনাম। ইয়াতে চাই লওক, ডিএমইৰ অধীনত ভেকেঞ্চি ওলাইছিল। ইয়াতে চাই লওক, আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল, অৰ্থাৎ যাক আমি চমুকৈ AMCH বুলি কওঁ, ডিব্ৰুগড়, তাতে ভেকেঞ্চি ওলাইছিল, অৰ্থাৎ পোষ্ট ওলাইছিল ষ্টাফ নাৰ্ছ 150 ভেকেঞ্চি ওলাইছিল। যিসকলে এপ্লাই কৰিছিল তাৰপিছত এক্সাম দিছিল সেইসকলৰ ফলাফল আহি গ'ল, স্কিল টেষ্ট দিছিল সেইসকলৰ ফাইনেল লিষ্ট আহি গ'ল। এতিয়া চাই লওক কেনেকৈ লিষ্ট চেক কৰিব, তাৰপিছত বাকি প্ৰচেছ কি হ'ব। এইটো হ'ল লিষ্ট। ইয়াতে কেণ্ডিডেটৰ ইয়াতে ৰোল নম্বৰবিলাক দি দিছে। এইবিলাক কেণ্ডিডেটৰ ৰোল নম্বৰ। এতিয়া প্ৰথমতে কাম কৰিব লাগিব, ৰোল নম্বৰ চেক কৰিব লাগিব। যদি ৰোল নম্বৰ আছে তেতিয়াহ'লে কাম কৰিব লাগিব। ইয়াতে উল্লেখ কৰিছে যে কেণ্ডিডেটৰ এপইণ্টমেণ্ট লেটাৰ ল'ব লাগিব। যাব দিছে আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড়, তাতে যাব লাগিব। যাই অফিচ অফ দ্য ছুপাৰিনটেণ্ডেণ্ট ছুপাৰচাৰক লগ কৰিব লাগিব। লগ কৰি এপইণ্টমেণ্ট লেটাৰ ল'ব লাগিব। কৈছে যে উইদিন 7 ডেজ, মানে 7 দিনৰ ভিতৰত ল'ব দিছে। ইয়াত কৈছে যে অক্টোবৰ মাহৰ 12 তাৰিখৰ পৰা 7 দিনৰ ভিতৰত ল'লেই হ'ল এপইণ্টমেণ্ট লেটাৰ। তাৰপিছত ডিউটিত জইন হ'ব দিছে। যদি আপুনি এই লিষ্ট চেক কৰিব বিচাৰিছে তেতিয়াহ'লে কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব। সেই লিংকত ক্লিক কৰি আপোনালোকে চেক কৰিব পাৰিব লিষ্ট, লগতে আপোনালোকে ন'টিফিকেশ্যন চেক কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।